আগষ্টৰ পিছতে মহাযুদ্ধ আৰম্ভ হ'ব বিশ্বত কিয়নো এবাৰ ইৰানৰ ফালৰ পৰা শেষ সকিয়নি প্ৰদান কৰা হ'ল ইজৰাইলক আৰু এই সম্পৰ্কত আমি জনাব বিচাৰিছো সবিশেষ তথ্য আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই গুৰুত্বপূৰ্ণ খবৰটো ইজৰাইলক শেষ সকিয়নি দিলে ইৰানে শেষ সকিয়নি ইজৰাইলক দিলে ইৰানে বিশেষ চৰ্ত নামানিলে ইজৰাইলক আক্ৰমণৰ হুংকাৰ প্ৰদান কৰিছে ইৰানৰ ফালৰ পৰা ইজৰাইলৰ হৈতে নিৰ্ণায়ক যুদ্ধ কৰাৰ হুংকাৰ দিলে এবাৰ ইৰানে নিৰ্ণায়ক যুদ্ধৰ হুংকাৰ প্ৰদান কৰা হৈছে ইজৰাইলক ইৰানৰ ফালৰ পৰা গাজাত যুদ্ধবিৰতিৰ আলোচনা বিফল হলেই হ'ব মহাযুদ্ধ গাজাত যুদ্ধবিৰতি আলোচনা বিফল হলে যুদ্ধ আৰম্ভ হ'ব ইৰান আৰু ইজৰাইলৰ মাজত প্ৰধানমন্ত্ৰী নেতানিয়াহুক যুদ্ধবিৰতিৰ দিশে আক নাবাহিলেই হ'ব ভয়ংকৰ পৰিস্থিতি যুদ্ধবিৰতিৰ প্ৰস্তাৱ বিফল হলে ইজৰাইলৰ হৈতে নিৰ্ণায়ক যুদ্ধ কৰিব ইৰানে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি নহলেই হ'ব মহাযুদ্ধ কিয়নো ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধক লৈ এক আলোচনা বহাৰ সম্ভাৱনা আছে এতিয়ালৈকে ইজৰাইলৰ হৈতে যুদ্ধবিৰতিৰ আলোচনা কৰিবলৈ সাজু হোৱা নাই হামাছ 15 আগষ্টত হামাছৰ হৈতে ইজৰাইলৰ যুদ্ধবিৰতি আলোচনা হোৱাৰ সম্ভাৱনা আছে কিন্তু যদি এই যুদ্ধবিৰতি সফল নহয় তেন্তে ইজৰাইলত শেষ সকিয়নি দিলে ইৰানে আৰু যদি এই যুদ্ধবিৰতি আলোচনা সফল নহয় তেনেহলে ইৰানে ইজৰাইলক নিৰ্ণায়ক যুদ্ধৰ বাবে শেষ হুংকাৰ প্ৰদান কৰিছে আৰু এই মুহূৰ্তত জনাইছে বিশেষ খবৰটো মধ্যপ্ৰাচ্যৰ পৰা আহিছে বিশেষ খবৰ কিয়নো মধ্যপ্ৰাচ্যত দুই দেশৰ মাজত যুদ্ধ হওঁকৈ বৰ্তমান সময়লৈকে যুদ্ধ আৰম্ভ হোৱা নাই কিয়নো ইজৰাইলৰ ফালৰ পৰা ইৰানৰ ফালৰ পৰা যি যুদ্ধৰ বাবে হুংকাৰ প্ৰদান কৰিছিল ইজৰাইলক যে তেওঁলোকে ইজৰাইলক অচিৰে আক্ৰমণ কৰিব বা আক্ৰমণ কৰিবৰ কাৰণে সাজু হৈছে কিন্তু বাৰে বাৰে হুংকাৰ প্ৰদান কৰাৰ পাছতো কৰবাত নহয় কৰবাত ইৰানে বাৰে বাৰে থমকি ৰব লগা হৈছে ইজৰাইলক আক্ৰমণ কৰাৰ বাবে এবাৰ পুনৰ ইৰানৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে যে 15 আগষ্ট অৰ্থাৎ কাইলৈ দিনটোত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ বাবে এক বিশেষ আলোচনা হোৱাৰ সম্ভাৱনা আছে গাজা ষ্ট্ৰিপত আৰু যদি গাজা ষ্ট্ৰিপত এই যুদ্ধবিৰতিৰ আলোচনা বিফল হয় তেনেহলে নিৰ্ণায়ক যুদ্ধ কৰা হ'ব ইজৰাইলৰ বিৰুদ্ধে আৰু এই হুংকাৰ প্ৰদান কৰিছে ইৰানৰ ফালৰ পৰা পিছে কাইলৈ দিনটোতেহে জানিব পৰা যাব যে ইজৰাইল আৰু হামাছৰ মাজত হোৱা এই যুদ্ধবিৰতিৰ কিমান সফল দিশে আগবাঢ়িব পিছে এই মুহূৰ্তলৈকে ইজৰাইলৰ হৈতে যুদ্ধবিৰতিত বহিবৰ কাৰণে হামাছ সাজু হোৱা নাই অন্যফালে যদি চোৱা যায় তেন্তে এই যুদ্ধবিৰতিৰ বাবেও অতিশয় আগ্ৰহ প্ৰকাশ কৰা নাই ইজৰাইলৰ ফালৰ পৰা আৰু কাইলৈ দিনটোত অৰ্থাৎ 15 আগষ্টত ইজৰাইল আৰু ইৰানৰ মাজৰ যি যুদ্ধবিৰতিৰ আলোচনা বিফল হলে পুনৰ যুদ্ধ হোৱাৰ সম্ভাৱনাই প্ৰকট হৈছে মধ্যপ্ৰাচ্যত ইজৰাইল আৰু হামাছৰ এই যুদ্ধবিৰতিৰ বাবে ইতিমধ্যে 15 আগষ্টৰ দিনটোত এক বিশেষ সিদ্ধান্ত বিশেষ দিন হিচাপে চিহ্নিত হোৱাৰ সম্ভাৱনা আছে কিয়নো কাইলৈ দিনটোত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ আলোচনা হোৱাৰ সম্ভাৱনা আছে আৰু এই যুদ্ধবিৰতি যদি সফল নহয় আলোচনা তেনেহলে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ হুংকাৰ প্ৰদান কৰিছে ইৰানৰ ফালৰ পৰা অৰ্থাৎ ইৰানে এক নিৰ্ণায়ক যুদ্ধ কৰা হ'ব ইজৰাইলৰ বিৰুদ্ধে বুলি ইতিমধ্যে তেওঁলোকে ৰাজহুৱাভাৱে স্পষ্টীকৰণ প্ৰদান কৰিছে